আপোনালোকে 42,000 ভোট দিছিলে। এই 42,000 ভোট দিয়াৰ কাৰণে আজি আপোনালোকে ইমান সহায় আমাৰ চৰকাৰৰ পৰা। আজি আপোনালোকে সকলোৱে জানে যে 26ত আকৌ কোন চৰকাৰ আহিব কওকচোন বাইদেউ, জোৰে কওক। কোন চৰকাৰ? কোন চৰকাৰ? কোন চৰকাৰ? বিজেপি চৰকাৰ। সকলো মানুহে জানে, গোটেই অসমবাসীয়ে জানে যে 26ত আকৌ বিজেপি চৰকাৰ আহিব। ঈশ্বৰৰ নাম লৈ, আল্লাহৰ নাম লৈ ইনশাআল্লাহ আহিব। কোনে বিজেপিক ৰখাব নোৱাৰে। পাৰিব? গতিকে আমি চৰকাৰৰ লগত থাকিম নে চৰকাৰৰ অপজিটত থাকিম? আজি ইন্দিৰা গান্ধী সমষ্টিত এখন ভাল স্কুল নাই, এখন কলেজ নাই, এখন ইউনিভাৰ্চিটি নাই, এখন হস্পিটেল নাই, এখন ইউনিভাৰ্চিটি নাই, বাট কেঁচা বাট, ব্ৰিজ এখন ভাল নাই, এখন কনভেনশন হল নাই, এখন গেষ্ট হাউস নাই থকাৰ কাৰণে। আজি আমাৰ পৰিৱৰ্তন লাগে নে নালাগে কওক বাইদেউহঁতে? লাগে নে নালাগে? কি লাগে বাইদেউ? পৰিৱৰ্তন। জোৰে কওক বন্ধুসকল, কি লাগে? পৰিৱৰ্তন। পৰিৱৰ্তন, জোৰে কওক বাইদেউ। পৰিৱৰ্তন, পৰিৱৰ্তন, পৰিৱৰ্তন। এই পৰিৱৰ্তনৰ বাহিৰে আমাৰ আৰু ঠাই নাই। বিজেপি আহিব, বিজেপি আহিব।